হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম গ্ৰামাৰৰ ইম্পৰ্টেণ্ট এটা টপিক যেটো হল প্ৰিপজিশন আৰু প্ৰিপজিশন অকল ক্লাছ 9তে নহয় ক্লাছ 10 আৰু 12ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ যিকোনো কম্পিটিটিভ এক্সামে হওক নহওক কিয় প্ৰিপজিশনত পৰা কোৱেশ্চন কিন্তু আহে সেই কাৰণে আমি প্ৰিপজিশন যদি ভালকে জানো তেন্তে ইংৰাজীত কথা কোৱা আৰু ইংৰাজী লিখা আৰু বুজাত আমাৰ কাৰণে বহুত ইজি হ'ব প্ৰিপজিশন যদিও বহুত ইজি কিন্তু তথাপি আমাৰ কি হয় বহুত কনফিউজন থাকে আজি এই সকলো ধৰণৰ কনফিউজন ক্লিয়াৰ কৰাৰ কাৰণে মই এই ভিডিওটো লৈ আহিছো প্ৰিপজিশনৰ ওপৰত আৰু এই ভিডিওটো গোটেইখিনি চালে আমাৰ বেসিক প্ৰিপজিশনৰ কনসেপ্ট পুৰা ক্লিয়াৰ হৈ যাব ওকে সো প্ৰথমতে আমি আলোচনা কৰিম ইন প্ৰিপজিশন মানে কি ইন আসলতে বুজায় ভিতৰত ফৰ এক্সাম্পল মোৰ হাতত এটা বক্স আছে আৰু এক হাতত মোৰ বল আছে আৰু মই যদি কওঁ the ball is in the box কি কম in the box মানে কি হল বক্সটোৰ ভিতৰত আছে মনত থাকিব ভিতৰত থকা বুজালে মানে ইনসাইড এনে ধৰণৰ মিনিং বুজালে তেন্তে আমি কি কওঁ ইন প্ৰিপজিশন ব্যৱহাৰ কৰো ধৰা মই এটো ৰুমত বহি আছো বা অথবা তোমালোকে ক্লাছৰুমত বহি আছা তেন্তে কি কবা I am sitting in the classroom মনত থাকিব I am sitting in the classroom the ball is in the box আৰু এটা এক্সাম্পল ধৰা এটো এটা কলমটো মোৰ পকেটত আছে তেন্তে কি কম the pen is in my pocket the pen is in my pocket মনত থাকিব প্ৰিপজিশন in ইয়াৰ পিছত আৰু এটা প্ৰিপজিশন আমি শিকিম ইম্পৰ্টেন্ট আৰু ইজি এটা প্ৰিপজিশন যেটো হল কি on মানে কি বুজায় কোনো এটা সারফেস বা পৃষ্ঠৰ ওপৰত থকা বুজায় কিন্তু হেতু তাতে লাগি থাকিব লাগিব এটাচ লাগি থাকিব লাগিব ধৰা এটো এটা কি হল বলটো বক্সৰ ওপৰত আছে তেন্তে ইয়াতে লাগি আছে তেন্তে মই কি কম the ball is on the box the ball is on the box for example কিতাপটো কত আছে টেবুলত ৰাখিলো তেন্তে কি কম তেন্তে the book is on the table the book is on the table এটো এটা ল্যাপটপটো কত আছে টেবুলত আছে তেন্তে কি কম the laptop is on the table the laptop is on the table কোনো এটা পৃষ্ঠত সারফেসত যদি লাগি থাকে তেন্তে আমি কি কম on ব্যবহাৰ কৰিম the ball is on the box the book is on the table টেবুলৰ লগত লাগি আছে টেবুলৰ ওপৰত কিন্তু তাৰ সারফেসত পৃষ্ঠত লাগি আছে তেন্তে আমি কি কম on এতিয়া সারফেসটো হয়তো তোমাৰ এনে ধৰণৰ ফ্ল্যাটো হ'ব পাৰে বা এনে ধৰণৰ হ'ব পাৰে বা এনে ধৰণৰ হ'ব পাৰে যদি আমি ওয়ালত আমি এটা ক্লক বা পিকচাৰ যদি আমি হ্যাং কৰি ৰাখো তেন্তে কি কম the clock is on the wall the clock is on the wall বা আমি ক'ব পাৰো the picture is on the wall মনত থাকিব ইন আৰু অনৰ কনসেপ্ট ইয়াৰ পিছত আৰু এটা আমি প্ৰিপজিশন শিকিম যেটো হল কি ইন ফ্ৰন্ট অফ ধৰা মই ইয়াতে বহি আছো মোৰ সন্মুখত এটো কি আছে মই ইয়াতে আছো মোৰ সন্মুখত আছে বক্সটো তেন্তে মই কি কম the box is in front of me বা এটো এটা বক্স আছে আৰু এটো এটা বল আছে বলটো কিহৰ সন্মুখত আছে বক্সৰ সন্মুখত তেন্তে মই কি কম the ball is in front of the box মোৰ সন্মুখত এটা ল্যাপটপ আছে তেন্তে কি কম the laptop is in front of me the laptop is in front of me মনত থাকিব ইয়াৰ পিছত in frontৰ আমি ক'ব পাৰো অপোজিট এটো হল কি behind মানে হল পিছত বা ব্যাক সাইডত ধৰা এটো এটা বক্স আগত থাকিলে সন্মুখত থাকিলে আমি কি কও in front of the ball is in front of the box কিন্তু ইয়াৰ যদি পিছত থাকে পিছপিনে থাকে তেন্তে কি কম behind the ball is behind the box বুঝছানে নাই আগত থাকিলে কি কম in front of the ball is in front of the box কিন্তু পিছত থাকিলে কি কম the ball is behind the box মনত থাকিব এতিয়া আমি শিকিম আৰু এটা ইম্পৰ্টেন্ট প্ৰিপজিশন যেটো হল between মোৰ হাতত কি আছে দুটা বক্স আছে আৰু সেই দুটা বক্সৰ মাজত যদি মই বলটো ৰাখো তেন্তে কি কম the ball is
between the boxes. The ball is between the boxes. দুটা বস্তু বা দুজন ব্যক্তি এনে ধৰণৰ বুজালে তাৰ মাজত থকা বুজালে কি কম আমি between ব্যৱহাৰ কৰিম ধৰা এজন লৰা তাৰ মা আৰু দেউতাৰ তাৰ মা লেফটত বা তাৰ দেউতাৰ ৰাইটত আৰু হি মিডিলত বহি আছে তেন্তে কি কম the boy is sitting between his mother and father. মনত থাকিব দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত হলে তেন্তে আমি কি ব্যৱহাৰ কৰো between. আৰু এটা ইম্পৰ্টেন্ট প্ৰিপজিশন আমি শিকিম যেটো হল among আৰু among মানে তিনজন বা তিনটা বা তাতকে বেছিৰ মাজত হলে আমি কি ব্যৱহাৰ কৰো among ব্যৱহাৰ কৰো. ফৰ এক্সাম্পল ধৰা তোমালোকৰ ক্লাছত বহু কেইজন ষ্টুডেন্ট আছে তিনজনতকে বেছি বহু কেইজন ক্লাছত ষ্টুডেন্ট থাকে মই যদি তোমালোকক কও যে চকলেট কেইটা ষ্টুডেন্ট বিলাকৰ মাজত ভগাই দিয়া তেন্তে মই কি কম ডিস্ট্ৰিবিউট দা চকলেটস among the students মানে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কি কৰিবা চকলেট বিলাক ভগাই দিবা সো মনত থাকিব যদি দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত হয় তেন্তে আমি কি কম between. The ball is between the boxes. আৰু বহু কেইটাৰ মাজত হলে দুটাতকে বেছি তিনটা বা তাতকে বেছি হলে আমি কি কও among. ধৰা মই এজন শিক্ষক মই ক্লাছৰুমত বহু কেইজন ছাত্ৰ ছাত্ৰীৰ মাজত মই থিয় হৈ আছো তেন্তে কি কম I am standing among the students. মনত থাকিব আমি কি শিকিলো in on in front of behind between আৰু among. আৰু এটা ইম্পৰ্টেন্ট প্ৰিপজিশন আমাৰ আছে যেটো হল দুটা প্ৰায় একে ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰো এটা হল next to বা beside. ধৰা এইটো এটা বক্স আছে এই বক্সৰ ওচৰত প্ৰায় লগালগিকে একদম কাষত তেন্তে মই কি ক'ব পাৰো this box is next to the red box বা এইটো বলটো কিহৰ আছে বক্সৰ ওচৰত আছে next to তেন্তে একদম কাষতে আছে লগালগিকে আছে তেন্তে কি কম the ball is next to the box বা beside the box বা মই ক'ব পাৰো তেওঁ মোৰ ক্লাছত তেওঁ মোৰ কাষতে বহিছিল মানে মোৰ লগতে মোৰ ইপিনে বহিছিল কাষত বহিছিল তেন্তে কি কম he sat next to me in the classroom. মনত থাকিব বা beside ক'ব পাৰা মনত থাকিব ইয়াৰ লগতে প্ৰায় একে সেন্সতে আৰু এটা প্ৰিপজিশন আছে আমি ব্যৱহাৰ কৰো যাৰ নাম হল near মানে হল ওচৰত কিন্তু এনে ওচৰত নহয় একদম লগালগিকে ওচৰত নহয় হলপ হয়তো দূৰত ওচৰতে কিন্তু ইমান কাষত নহয় ধৰা মোৰ স্কুল আছে ইয়াতে আৰু মোৰ স্কুলৰ ওচৰত এটা পাৰ্ক আছে তেন্তে মই কি কম there is a park near my school মানে মোৰ স্কুলৰ ওচৰতে মানে একদম লগালগিকে থকা নাই কিন্তু ওচৰতে আছে তেন্তে মই কি কম there is a park near my school. আৰু যদি এনে ধৰণৰ ভিডিও লাগে তেন্তে কমেন্ট কৰি জনাবা থ্যাংক ইউ